জ্বলিছে জুই জ্বলিছে অট'মেটিক। কেইদিনৰ পৰা এনেকুৱা হৈ আছে? 3 দিন। মানে কি ঘৰৰ চালিৰ ওপৰত পাথৰ পৰে? হয়, পাথৰ পৰি আছে, আমাৰ টিনটো ফুটা হৈ গ'ল। অকল আপোনালোকৰ ঘৰটো পৰে নে আৰু বেলেগৰ ঘৰটো? বেলেগৰ ঘৰতো পৰে, মানে একেলগত মাৰে, 3-4 ঘৰত মাৰে। ভয় লাগে? হয়, ভয় লাগে। কি হ'ব পাৰে একচুৱেলি? মানুহ হ'ব নে মানুহ নহয়? হ'ব পাৰে? আমি পুৰা টনা কৰি খুজিলোঁ, কিন্তু মানুহ নহয়। কি হ'ব পাৰে? এইটো জিন হ'ব। চাৰিওফালে বিচাৰিছে আপোনালোকে? হয়, চব চাৰিওফালে। কবিৰাজৰ সহায় লৈছিল নেকি? লোৱা নাই। কিন্তু মই বিজ্ঞানত নাভাবোঁ যে ভূত আছে বুলি। কিন্তু মোৰ ঘৰৰ ওচৰতে আজি 3 দিন হ'ল সন্ধিয়া 7টাৰ পৰা ৰাতি 11টালৈকে শিলগুটি মাৰে। টিনবিলাক ভাঙিছে, ল'ৰা ছোৱালীবিলাক বহুত চিঞৰি কৰে, হাল্লা কৰে, গাঁৱতে মানে পূৰা হুলস্থুল হৈ আছে। আপোনালোকে আহে পাহে বিচাৰি চাইছে নেকি? বিচাৰি চাইছোঁ, আমি প্ৰায় 3-4জন মানুহ গোট খাই একদম পূৰা জংঘল ঠংগল চব চাইছোঁ, গছ গছলি চব চাইছোঁ, মানুহ নাই। কি হ'ব পাৰে একচুৱেলি? এইটো কিবা ওপৰৰ পৰা কিবা হৈছে নেকি? হ'ব পাৰে, জিন হ'ব পাৰে। আমি কবিৰাজৰ সহায় লোৱা নাই আমি। বিজ্ঞানৰ যুগত আমি শিক্ষিত সমাজে সাধাৰণতে ভূত প্ৰেত বুলি ক'লে আমি বিশ্বাসত নলওঁ। কিন্তু 5 নম্বৰ বৰুৱাজাৰ গাঁৱত আহেদালি ছাৰ আৰু ইয়াৰ ওচৰে পাঁজৰে কিছুমান ঘৰত ৰাতি 7টাৰ পৰা আৰম্ভ কৰি ৰাতি 11টালৈকে শিলগুটি মাৰে, আৰু শিলগুটিটো ডাঙৰ ডাঙৰ শিলগুটি মাৰে। কিন্তু স্থানীয় ৰাইজে প্ৰথমতে ভাবিছিলে যে কোনোবা বদমাইচি কৰে নেকি, আৰু সেই হিচাপত প্ৰায় 100-150 মানুহ সেই চাৰাউণ্ডিং এৰিয়াটো সিহঁতে তন্নতন্নকৈ পৰীক্ষা কৰিছে, আৰু পৰীক্ষা কৰি থকা অৱস্থাতো শিলগুটি মাৰিছে। তেনেকৈ চালে যে কোনো তেনেকুৱা মানুহ পোৱা নাই, আৰু শিলগুটি সাধাৰণতে আহে মানে গছৰ ওপৰৰ পৰা, আৰু সেই গছটো সিহঁতে তন্নতন্নকৈ পৰীক্ষা কৰিছে। কৰাৰ পিছত কোনো ধৰণৰ মানুহ বা তেনেকুৱা বদমাইচ মানুহ দেখা পোৱা নাই। কিন্তু সাধাৰণতে আমি ভূত প্ৰেতত বিশ্বাস নকৰোঁ, কিন্তু যিটো ঘটনা ঘটি আছে সেইটো ঘটনাৰ পৰা মানে বিশ্বাস নকৰিও থাকিব নোৱাৰোঁ। গতিকে আপোনালোকে আজি আহিছে, আপোনালোকেও নিশ্চয় দেখা পাইছে, আপোনালোকে থকা অৱস্থাত কেইবাটাও শিলগুটি মাৰিছে, আৰু এইটো কি হয় মানে সেই হিচাপত চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই যদি এইটো সন্দৰ্ভত যদি তদন্ত কৰে নিশ্চয় ওলাই পৰিব বুলি। বিজ্ঞানত সাধাৰণতে ভূত প্ৰেত বুলি কোনো বস্তুৱে নাই, আৰু সেইটো আমিও বিশ্বাস কৰোঁ। আমি উঠি অহা প্ৰজন্ম হিচাপত আমি সেইটো বিশ্বাস কৰোঁ। কিন্তু আমি যিটো চকুৰে দেখা পাই আছোঁ সেইটো নুই কৰিব নোৱাৰি। গতিকে আপোনালোকৰ সংবাদ মাধ্যমত বাতৰিটো পৰিবহণ হোৱাৰ পিছত এইটো কি হ'ব, সেইটো বিভাগীয় কৰ্তৃপক্ষই এইটো বস্তুটো তন্নতন্নকৈ চালে মানুহে কৰিছে নে অন্য কিবা অদৃশ্য শক্তি আছে নিশ্চয় ওলাই পৰিব। যেতিয়া শিলগুটিবোৰ মাৰে ল'ৰা ছোৱালী বাচ্ছাবিলাকো থাকি সিহঁতৰ ভয়তে ঘৰৰ পৰা ওলাই আহে, আৰু কেইবাটাও টিনো আপোনাৰ ফুটা কৰিছে, আপোনাৰ মাটিয়া টিনবিলাক ফুটা কৰিছে, তাৰপিছত আপোনাৰ লোহাৰ টিনবিলাক আপোনাৰ হেৰি হৈছে গাঁত খান্দি পেলাইছে, এনেকুৱা ধৰণৰ হৈ আছে। তেওঁলোকে টোপনিৰ পৰা হাৰ পাই যায়, ইমান জোৰে মানে শিলগুটিটো ঘৰত আহি পৰে। গয়াৰাজ সম্পূৰ্ণ আতংকিত, আৰু সিহঁতে নিজে ঘৰ বাৰী এৰি মানে বাহিৰত আহিব লগা হৈ যায়। আৰু আচৰিত কথা, আজিলৈকে ইমান ইয়াত গাড়ী থিয় হয় বা মানুহ আপোনালোকে ৰাস্তাত দেখা পাইছে, মানুহবিলাক ৰাস্তাত ভিৰ কৰিছে, কাৰো মূৰৰ ওপৰত নপৰে, অকল ঘৰতে পৰে।